সগাস ফাইনালি বৰমেলা অনুষ্ঠিত হ'বলৈ গৈ আছে অসমীয়া বহাগ মাহৰ 5, 6 আৰু 7 তাৰিখে আৰু মই এতিয়া আছো পাহাৰৰ ওপৰত আৰু পাহাৰৰ ওপৰৰ পৰা আপোনালোকক তলৰ নাজৰাসমূহ দেখাবলৈ চেষ্টা কৰিছো। এয়া চাওক গাইস, কি ধুনীয়া লগা এক মনোমোহা দৃশ্য। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। সব বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো দীঘলীয়া হ'বলৈ গৈ আছে, কিহে আশা কৰিছো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। সো গাইস, মই এতিয়া উপস্থিত আছো শ্ৰী শ্ৰী ৰাংগাচৰণ বা একচালিয়া মহাতীৰ্থস্থানত আৰু এই মহাতীৰ্থস্থানৰ মই পাহাৰৰ ওপৰত আছো। আপোনালোকে হয়তো জানে গোৱালপাৰা জিলা মনৈ থানা অন্তৰ্গত লালাবৰী বেলবৰী গাঁৱত এই শ্ৰী শ্ৰী ৰাংগাচৰণ বা একচালিয়া মহাতীৰ্থস্থান অৱস্থিত আৰু আপোনালোকে হয়তো জানি অতিকৈ সুখী হ'ব। শ্ৰী শ্ৰী সূৰ্য পাহাৰ মহাতীৰ্থস্থানৰ ঘাটে লাগি থকা দক্ষিণ দিশত এই মন্দিৰ অৱস্থিত। গতিকে গাইস, এই মন্দিৰৰ বহুতো বিশেষত্ব আছে, হয়তো কৈও শেষ কৰিব নোৱাৰি। বহাগ মাহৰ 5, 6 আৰু 7, এপ্ৰিল মাহৰ 19, 20 আৰু 21 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহামেলা অনুষ্ঠিত হ'বলৈ গৈ আছে। এই বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা আশা কৰিছোঁ যাতে এই বৰমেলা চাবলৈ আহে। আৰু আজি মাৰ্চ মাহৰ 30 তাৰিখ দেওবাৰ, সমূহ ৰাইজে হিলডৰ ভাঙি এই মহাতীৰ্থস্থানৰ কাম কাজসমূহ কৰিবলৈ আহিছে। সেয়েহে আপোনালোকক মই দৃশ্যাংশ কিছু দেখুৱাবলৈ গৈ আছো। চ' গাইছ, চিটি বেনাৰসমূহ এতিয়ালৈকে প্ৰস্তুত কৰা নাই আৰু 2 এদিনৰ ভিতৰত পোষ্টাৰ বেনাৰ চিটিসমূহ নিশ্চয় প্ৰকাশ পাব আৰু মই আপোনালোকক সেই পোষ্টাৰ বেনাৰ চিটিৰ সৈতে ভিডিঅ' দিম, আপোনালোকে চাবলৈ পাব। সব বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবলৈ পাইছে এয়া মন্দিৰৰ কাম কাজসমূহ ৰাইজে সকলোৱে মিলা প্ৰীতি একতাৰে মাৰ বান্ধি থিয় হৈ মন্দিৰৰ কাম কাজসমূহ কৰিবলৈ লৈছে। কাৰণ হাতত মাথো কেইদিনমান বাকী, তাৰ পিছতে আহি আছে বৰমেলা আৰু এই বৰমেলা অনুষ্ঠিত হ'ব বহাগ মাহৰ 5, 6 আৰু 7 তাৰিখে, এপ্ৰিল মাহৰ 19, 20 আৰু 21 তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মেলা অনুষ্ঠিত হ'বলৈ গৈ আছে। সেয়ে সকলো ৰাইজে মিলা প্ৰীতি একতাৰে মাৰ বান্ধি থিয় হৈ পূজাৰ কাম কাজসমূহ কৰিবলৈ লৈছে। এয়া চাওক, আপোনালোকক মই দৃশ্যাংশ দেখুৱাই গৈ আছোঁ। চ' গাইছ, আপোনালোকেতো দেখিছে দিনৰ দিনটো ৰাইজে পূজাৰ কাম কাজসমূহ কৰি আছে, বৰমেলাৰ কাম কাজসমূহ কৰি আছে দিনৰ দিনটো। সেইকাৰণে খানাৰো আয়োজন কৰিছে। ইপিনে এতিয়া কেৰাহীত বনাব চব্জিসমূহ আৰু খাদ্যৰ সভাপতি আৰু সম্পাদকেহে জানে আমাক কি খুৱায়। আৰু ইপিনে চব্জি হৈও গ'ল গাইছ, আৰু অলপ পিছতে খানা খাবলৈ দিব। আৰু ইপিনে দেখিছে গাইছ, ৰাইজে শাৰী পাতি বহিছে আৰু ইপিনে খানাও দি আছে গাইছ, আৰু ইপিনে ডিছ দি আছে। আৰু ময়ো ৰাইজৰ লগত বহি গ'লোঁ গাইছ, আৰু ৰাইজৰ লগত এমুঠি খোৱাটোৰ ইণ্টাৰেষ্টেই বেলেগ গাইছ। চ' গাইছ, আৰু আগলৈ মই আপডেটসমূহ ভিডিঅ'সমূহ দি থাকিম। ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব। আজিলৈ বিদায় মাগিছোঁ, ধন্যবাদ।